সকলোকে সাকসেস পইণ্ট ক্লাছলৈ মই স্বাগতম জনাইছোঁ। যিহেতু এডিআৰই 3.0 এক্সামিনেশ্যনটো আহি আছে বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 3.0 আহি আছে, চ' সেইবাবে সকলোৱে হয়তো প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰি দিছে আৰু সাকসেস পইণ্টেও আপোনালোকক সহায় কৰিবলৈ এটা নতুন প্ৰয়াস ল'বলৈ বিচাৰিছে। সাকসেস পইণ্টৰ ফালৰ পৰা অফলাইন আৰু অনলাইন দুইটা মাধ্যমৰ যোগেদি আপোনালোকক সেই এডিআৰই প্ৰিপেয়াৰ কৰিবলৈ এটা কোৰ্স আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিব। চ' যোনসকলে অফলাইনত কৰিব পাৰে, নগাঁৱৰ আশে-পাশে থাকে বা নগাঁৱত আহি পেলাই তেওঁলোকে কোৰ্সটো কৰিব পাৰে, তেওঁলোকে যদি আগ্ৰহী হয় আহিব পাৰে, সাকসেস পইণ্টত এডমিশ্যন ল'ব পাৰে। বা যোনসকলে সাকসেস পইণ্টত আহিব নোৱাৰে, নগাঁৱৰ পৰা বহুত আঁতৰত থাকে বা তেওঁলোক ফাইনেন্সিয়েলি হয়তো সেই কোৰ্সটো অফলাইন যোগে ল'বলৈ সক্ষম নহ'ব, তেতিয়াহ'লে আমি বহুত কম পইচাত এই কোৰ্সটো আপোনালোকক যোগান ধৰিম। বহুত কম খৰচত টোটেল এটা পেকেজ হিচাপত আপোনালোকক গোটেই কোৰ্সটো আমি যোগান ধৰিবলৈ চেষ্টা কৰিম। চ' সকলোৱে জানে যে এডিআৰইত আমাৰ জিকে থাকে, জিকেত বিশেষকৈ আসাম হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ্ছ আহে, তাৰ লগতে ইংলিছত গ্ৰামাৰ, ভকেবুলাৰী কম্প্ৰিহেনশ্যন, মেথমেটিক্সত এৰিথমেটিক, এলজেব্ৰা, ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু তাৰপিছত কম্পিউটাৰ নলেজত MS অফিচ বা বেছিক কম্পিউটাৰ কিছুমান ছাবজেক্ট থাকে বা টপিকছ থাকে। চ' তাতে 20 মাৰ্কছকে আপোনাৰ টোটেল 4টা ভাগত ভাগ কৰা হৈছে। তথাপিও এইটো আমাৰ কনফাৰ্ম নহয়, যিহেতু ফাইনেল চিলেবাছখন এতিয়ালৈকে অহা নাই। নটিফিকেশ্যন অহাৰ পিছত আমি চিলেবাছখন গম পাম, কিন্তু পেটাৰ্ণটো এনেকুৱা হ'ব যে এইটো চিয়'ৰ। চ' এইটো পেটাৰ্ণতে গোটেই এক্সামটো হ'ব। সেইবাবে আমাৰ এক্সপাৰ্ট টিচাৰ দি আপোনালোকক সেই এডিআৰই 3.0 কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, কি পঢ়িব লাগিব সহজতে পাছ কৰিবলৈ, সেইখিনি বস্তু আমি দিবলৈ চেষ্টা কৰিম। চ' both অফলাইন অনলাইন হ'ব। অফলাইনৰ ফিজটো আমি মিনিমাম ৰাখিবলৈ চেষ্টা কৰিম। অনলাইনৰ কোৰ্সটো আমি একদম কম খৰচত কেনেকৈ গোটেই অসমৰ এডিআৰই প্ৰিপেৰেশ্যন কৰি থকা ব্যক্তিসকলক আমি যোগান ধৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। চ' সেইবাবে সাকসেস পইণ্ট ক্লাছলৈ মই সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু গোটেই প্ৰচেছটো কেনেকৈ আৰম্ভ হ'ব, কেনেকৈ আপোনালোকে অনলাইন কোৰ্সটো কৰিবলৈ পাব, মই নেক্সট ভিডিঅ'টোত মই বুজাম। আমি এটা এপ লঞ্চ কৰি আছোঁ, এটা ৱেবছাইট লঞ্চ কৰি আছোঁ, সাকসেস পইণ্ট ক্লাছেছ বুলি। চ' সেই এপটো থ্ৰু দি আপোনালোকে এই কোৰ্সটো এক্সেছ কৰিব পাৰিব। ইয়াৰে কিছুমান বস্তু আপোনালোকে ফ্ৰীত এক্সেছ কৰিব পাৰিব। আৰু এটা কথা কওঁ যে সেই সাকসেস পইণ্ট ক্লাছেছ যোনটো এপ আমাৰ আহি আছে, সাকসেস পইণ্ট ক্লাছেছ, আপোনালোকে আৰু এসপ্তাহৰ ভিতৰত আপোনালোকে অনলাইনত পাই যাব। যোনসকলে এণ্ড্ৰইড ইউজ কৰে, এণ্ড্ৰইড ইউজ কৰাসকলে প্লে ষ্ট'ৰত পাব, আৰু যোনসকলে iOS ইউজ কৰে বা আইফোন ইউজ কৰে তেওঁলোকে এপ ষ্ট'ৰত পাব। আৰু আপোনালোকে যদি মোবাইলত নহয় কম্পিউটাৰত চাবলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ ৱেবছাইটত এই গোটেই কোৰ্সটো উপলব্ধ হ'ব। মিনিমাম খৰচত আপোনালোকে গোটেই কোৰ্সটো পাবলৈ সক্ষম হ'ব। আমাৰ এই কোৰ্সটো এটা মানে স্পেচিয়েলিটি আছে, বেলেগ যেনেকৈ অনলাইন কোৰ্চেছবিলাক থাকে তেনেকুৱা নহয়। যোনসকলে অনলাইন কোৰ্সটো ল'ব তেওঁলোকে সাকসেস পইণ্টৰ কিছুমান ডাউট ক্লিয়াৰিং ছেশ্যন হ'ব এভৰি ছানডে। তেওঁলোক যদি বিচাৰে আহিব পাৰিব সাকসেস পইণ্টৰ ইনষ্টিটিউটত, নগাঁৱৰ পানীগাঁও চাৰিআলিৰ ওচৰতে অৱস্থিত। চ' আহি পেলাই গোটেই অফলাইন কোৰ্সখিনি কেনেকৈ আমি দি আছোঁ বা সেই যোনখিনি ডাউট আপোনালোকৰ অনলাইনত আছে, পাৰ্টিকুলাৰ টিচাৰজনৰ হতুৱাই আপোনালোকে সেই অনলাইন ডাউটখিনি অফলাইনত আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব। চ' সেইবাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সাকসেস পইণ্টলৈ মই সকলোকে স্বাগতম জনাইছোঁ। ধন্যবাদ।